Good evening, students. Lakshya Computer Training Institute or Falor Pamoy Gyandip sir. আৰু আজি আমি পাইথনত মডিউল শিকিম তো মডিউল কি কনসেপ্ট হয় হেতু প্ৰথমত আমি থিওৰি অলপ শিকি লওঁ তাৰ পিছত আমি ডাইৰেক্টলি প্ৰ্যাকটিক্যালত গুচি যাম তো বলা আৰম্ভ কৰোঁ তো ইয়াত আমাৰ পিপিটি ওপেন কৰিলো আমি আৰু ইয়াত মই তোমাক বুজাই দিওঁ পাইথন মডিউলস হোৱাট ইজ এ মডিউল কি হয় কনসিডাৰ এ মডিউল to be the same as a code library. A file contain a set of function you want to include in your application. মানে তুমি কি কৰিবা বেলেগকে এনেকা ধৰণৰ এটা কোড লিখি থৈ দিবা যোনটো তোমাৰ বাৰবাৰ ইউজ কৰা হয় মানে বাৰবাৰ তুমি বেলেগ প্ৰগ্ৰামক ইউজ কৰিব বিচাৰি আছা ইয়া তোমাৰ দৰকাৰ পৰে তো তুমি কি কৰিবা সেটস অফ ইনস্ট্ৰাকশন ইয়া সেটস অফ তুমি কিবা ফাংশন হ'ব পাৰে ইয়া এটা হৰু কোড হ'ব পাৰে যোনটো তুমি সেপাৰেটলি এটা ফাইলত তুমি লিখি থৈ দিবা আৰু হেতুক তুমি বাৰবাৰ কল কৰিবা আৰু হে মডিউলটো যেতিয়া তুমি কল কৰিবা তো হে মডিউলৰ ভিতৰত যোনটো ইনস্ট্ৰাকশন আছে হেতু কি হ'ব আমি হে ইনস্ট্ৰাকশনটো আমি আমাৰ যোনটো কারেন্ট প্ৰগ্ৰাম আছে তাত আমি ৰান কৰিব পাৰিম তো বলা ইয়াত মই দেখাই দিও এটো চাব পাৰা সেভ ক্ৰিয়েট এ মডিউল টু ক্ৰিয়েট এ মডিউল জাস্ট সেভ দা কোড ইউ ওয়ান্ট ইন এ ফাইল উইথ দা ফাইল extension.py py দি সেভ কৰিব লাগিব তো তুমি মডিউল নেম দি দিবা যেনেকৈ ইয়াত মাই মডিউল দিছে তুমি যে কোনো এটা নাম দি কিনে .python যেনেকৈ আমি পাইথন ফাইল সেভ কৰো তেনেকৈ তুমি সেভ কৰি দিবা আৰু তাৰ ভিতৰত মানি লোৱা এই হৰু কোডটো লিখি দিলা def মানে কি কয় তোমাৰ ফাংশন তাৰ আগত def লিখিব লাগে এটো হল তোমাৰ ফাংশনৰ নাম আৰু ইয়াত তুমি নেম লিখিছা মানে ইয়াত প্যাৰামিটাৰ ইয়া তুমি ভ্যালু পাস কৰি আছা আৰু ইয়াত এটো প্ৰিন্ট হ'ব প্ৰিন্ট হেলোৰ পিছত তুমি যোনটো ভ্যালু পাস কৰিবা এটো প্ৰিন্ট হ'ব এই হৰু কোডিংটো তুমি সেপাৰেটলি এটা ফাইলত সেভ কৰি দিলা এতিয়া তুমি যোনটো কারেন্ট প্ৰগ্ৰাম লিখিবা আৰু এটা ফাইল ওপেন কৰিবা তাত লিখিবা ইম্পোৰ্ট মাই মডিউল মানে ইয়াত যোনটো ফাইল নেম লিখিছা সেই ফাইল নেমটো ইয়াত লিখিব লাগিব তো এই ফাইলৰ ভিতৰত অনলি এই কোডটো আছে এই কোডটো আমি কল কেনেকৈ কৰিম আমি নতুন যোনটো ফাইল হ'ব তাত আমি মাই মডিউল ইম্পোর্ট মাই মডিউল লিখিম তাৰ পিছত মাই মডিউল মানে এই ফাইলৰ নামটো লিখিম .greeting কি এই বস্তুটো লিখিম ঠিক আছে মানে ফাংশনৰ নামটো লিখিম আৰু ইয়াত আমি কি পাস কৰি আছো এটা ভ্যালু লক্ষ্য এটো যেনেকৈ পাস কৰিবা এটো কল কৰা হ'ব এটো কল কৰিব আৰু তোমাক প্ৰিন্ট কৰি দেখাব তো হ'ব পাৰে থিওৰিত তোমালোকে ইমান বুজি পাবলে অসুবিধা পাই আছা তো বলা আমি ডাইৰেক্টলি গুচি যাও আমাৰ প্ৰ্যাকটিক্যালত তো ইয়াত মই ভিজুৱেল ষ্টুডিও কোড ওপেন কৰিলো এতিয়া মই ফাইলত যাম আৰু নিউ কৰিম নিউ টেক্সট কৰিলো নিউ টেক্সট কৰাৰ পিছত ইয়াত প্ৰথমত মই এটা সিম্পল হৰু কোডিং লিখিম তো মই ইয়াত সিম্পলি কি লিখিম def লিখাৰ পিছত মানে মই ফাংশন এটা লিখি আছো ডিসপ্লে হল মোৰ ফাংশন আৰু তাৰ ভিতৰত মই নেম পাস কৰি আছো ঠিক আছে তো এটো পাস কৰি আছো ইয়াৰ পিছত মই কি কৰিম ইয়াত মই দি দিলো তোমাৰ প্ৰিন্ট ওয়েলকাম লিখিলো ডাবল কোটস কমা আৰু ইয়াত নেম লিখি দিলো ঠিক আছে তো এটো হৈ গল আমাৰ এটা হৰু সেট অফ কোড তুমি ক'ব পাৰা যোনটো মই ইয়াত লিখি দিলো ঠিক আছে তো ইয়াত কি হ'ব এটো এতিয়া আমি সেভ কৰিম তো ফাইলত যাম ফাইলত যোৱাৰ পিছত ইয়াত save as লিখাৰ পিছত ইয়াত মই এটোৰ নাম লিখি দিম তো ইয়াৰ কি নাম লিখিম মানি লোৱা মাই মডিউল ইয়া যে কোনো বেলেগ নামও লিখিব পাৰা .python লিখি দিবা যেনেকৈ আমি নরমালি সেভ কৰো তো এই প্ৰগ্ৰামটো আমাৰ সেভ হৈ গল ঠিক আছে এটো সেভ হোৱাৰ পিছত এতিয়া আমি নিউ কৰিম আকৌ নতুন এটা ফাইল তো মাই মডিউল .python ইয়াত মোৰ সেভ কৰা আছে তাত আমি এটা ডিসপ্লে ফাংশন বনাইছো তাত আমি নেম বুলি এটা প্যাৰামিটাৰ পাস কৰিম হে প্যাৰামিটাৰটো আহিব আমাৰ বেলেগ এটা ফাইলৰ পৰা যোনটো আমি নতুনকৈ ইয়াত এতিয়া ক্ৰিয়েট কৰিম ইয়াৰ পৰা আমি পাস কৰিম ভ্যালুটো ঠিক আছে আৰু এটো কল কৰা হ'ব ইয়াত এতিয়া আমি স্টার্টিংতে আমি কি কৰিম ইম্পোর্ট লিখিবা আৰু আমি ফাইলৰ নামটো ইয়াত কি লিখিছো মাই মডিউল মাই মডিউল লিখিবা এন্টাৰ কৰিবা আৰু এটো সেভ কৰি দিয়া ফাইল সেভ এজ কৰি দিয়া ইয়াৰ নাম যি কোনো তুমি লিখি দিয়া তো মই ইয়াত pgrm10 লিখি .py লিখি দিলো তো এটো আমাৰ পাইথন প্ৰগ্ৰাম তো আমাৰ এটা পাইথন প্ৰগ্ৰাম অলৰেডি আমি কৰি লৈছো এটো আমি বাৰবাৰ কল কৰিব পাৰিম ইয়াত ইম্পোর্ট মডিউল লিখিলো
আৰু ইয়াত এতিয়া আমি কল কৰিব লাগে তো কল কৰিব কাৰণে কি কৰিব লাগিব আমাৰ my module dot display যোনটো তোমাৰ ফাংশন ডিসপ্লে লিখিলা ব্র্যাকেট দিলা আর ব্র্যাকেটত তুমি লক্ষ্য কম্পিউটার ট্রেনিং ইনস্টিটিউট লিখি দিলা তো এই পুরা যে ভ্যালুটো আছে এটো আমি পাস কৰি আছো ঠিক আছে তো এটো হৈ গল আমাৰ তো এটো কি হ'ব এতিয়া ইম্পোর্ট মডিউল মানে এটো যেতিয়া লিখি দিবা তেতিয়া কম্পিউটারে গম পাই যাব ইন্টারপ্রেটারে গম পাই যাব যেতিয়া আমি এটো রান কৰিম হি গম পাই যাব যে মডিউল বুলি এটা ফাইল অলরেডি আছে তার ভিতৰত কিবা লিখা আছে কি লিখা আছে module.display যে লিখিছো এই ডিসপ্লে এটা ফাংশন লিখা আছে ইয়াৰ ভিতৰত আৰু এটো প্ৰিন্ট কৰিব লাগে ঠিক আছে তো বলা ৰান কৰি চাও জাস্ট যোনটো মেইন ফাইল মানে program 10 এটো ৰান কৰাবা আৰু ইয়াত গৈ কিনে run python file in terminal কৰাৰ লগে লগে তুমি চাব পাৰা ওয়েলকাম লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট আহি গল তো বুজি পাইছা কেনেকৈ আমি মডিউল বনাব পাৰো কেনেকৈ আমি কল কৰিব পাৰো আমি আৰু এটা ফাইল বনাব পাৰো আৰু এটা মানিলো আমি ফাইলত যাও নিউ কৰো ইয়াত মই person equal ঠিক আছে ইয়াত ইকুৱেল দি দিলো ইকুৱেল দিয়াৰ পিছত ইয়াত এনেকে কাৰ্লি ব্ৰেচেছ দি দিলো আৰু ইয়াত মই লিখি দিলো প্ৰথমত মই এটো সেভ কৰিলো সেভ এজ আৰু ইয়াত মই ইয়াৰ নাম দি দিলো যেনেকে my details.py দি দিলো ঠিক আছে my detail.py দি দিছো ওকে আৰু ইয়াৰ ভিতৰত এতিয়া মই person লিখিলো ইকুৱেল দিলো কাৰ্লি ব্ৰেচেছৰ ভিতৰত মই যেনেকে নেম লিখিলো কলন ইয়াত মই দি দিলো লক্ষ্য নাম তাৰ পিছত মই এটা কমা দিম কমা দিয়াৰ পিছত এন্টাৰ কৰিম আৰু ইয়াত মই লিখি দিলো roll ইয়াত মই দি দিলো roll course ইয়াত কলনৰ ভিতৰত কোৰ্স দি দিলো যেনেকি ইয়াত ADCA কোৰ্স কৰি আছে ষ্টুডেন্টে ইয়া জুনে এটো ডাবল কোটছৰ ভিতৰত দি দিলো এটো আমাৰ হৈ গল ঠিক আছে তো ইয়াত এটা কমা দিব লাগিব তো এটো আমি মাই ডিটেইলছৰ ভিতৰত এটা আমি ডিকশনাৰি বনালো যত আমি নেম ৰোল নম্বৰ আৰু কোৰ্স এই কেটা বস্তু আমি দি দিছো আৰু এটো আমি সেভ কৰি দিও তো এটো আমাৰ সেভ হৈ গল এতিয়া আমাৰ যোনটো প্ৰগ্ৰাম 10 আছে এই প্ৰগ্ৰামত মই কল কৰিম তো এটো তো কল কৰি আছো আৰু ইয়াত ইম্পোৰ্ট লিখিম import import স্মলত লিখিবা import my detail এনেকে লিখি দিবা তো ডিটেইলছ লিখাৰ পিছত তুমি এন্টাৰ কৰিবা আৰু ইয়াত লিখিবা my detail dot তাৰ পিছত তুমি লিখিবা person আৰু ইয়াত ডাবল কোটছৰ ভিতৰত তুমি লিখিবা কোৰ্স ইয়াৰ নেম যি আছে তো মানি লোৱা আমাৰ কোৰ্স লাগে কোৰ্সৰ ডিটেইলছ লাগে তুমি কোৰ্স লিখি দিলা ওকে এতিয়া এটো প্ৰিন্ট কেনেকে কৰাবা ইয়া তুমি ডাইৰেক্টলিও প্ৰিন্ট কৰাব পাৰা আচ্ছা ইয়াত আমি এটা ভেৰিয়েবল লৈ ললো যেনেকে x বুলি আমি ইকুৱেল x এটা ভেৰিয়েবল লৈ ললো ঠিক আছে প্ৰিন্ট লিখাৰ পিছত x লিখি দিলা এতিয়া কি হ'ব এটুক কল কৰা হ'ব ঠিক আছে মাই ডিটেইল যোনটো আমাৰ মডিউল আছে তাৰ ভিতৰত এটা পাৰসন বুলি এটা আমাৰ ডিকশনাৰি আছে কোৰ্স আছে এই কোৰ্সৰ কি ইয়াত চাব পাৰা কোৰ্স এটা কি হয় আৰু ADCA তাৰ ভ্যালু হয় এটো ইয়াত প্ৰিন্ট হ'ব এতিয়া ঠিক আছে তো লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট এটো তো প্ৰিন্ট হ'ব ওয়েলকাম লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট তাৰ পিছত প্ৰিন্ট হ'ব কোৰ্স
জি আছে ADCA তো ৰাইট ক্লিক ৰান কৰি চাওঁ তো ইয়াত চাব পাৰা ওয়েলকাম লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট তাৰপিছত ADCA প্ৰিন্ট হৈ গ'ল ওকে তো তুমি এটো আৰু ধুনিয়াকে প্ৰিন্ট কৰিব পাৰা ইয়াত বিভিন্ন ধৰণৰ তুমি ইউজ কৰিব পাৰা অপশনস তেনেকে ঠিক আছে তো ইয়াত মানিলো মই লিখি দিলো যেনেকে নেম লিখি দিলো ষ্টুডেন্ট নেম ইয়াত মই ষ্টুডেন্ট নেম লিখিলো এনেকে ষ্টুডেন্ট নেম লিখাৰ পিছত ডাবল কোটস ক্লোজ কৰি দিলো ইয়াত এটা কলন দি দিলো আৰু ইয়াত আমি লিখি দিম নেম হল লক্ষ্য নেমটো ইয়াত আহি যাব ঠিক আছে এতিয়া তুমি চাবা নেমটো আহি যাব ৰান কৰি চোৱা তো ইয়াত চাব পাৰা ষ্টুডেন্ট নেম লক্ষ্য আহি গ'ল তেনেকে তুমি যে কোনো বস্তু ইয়াত কৰিব পাৰা মানে বেলেগ এটা প্ৰগ্ৰাম তুমি অলৰেডি বনাই থৈছা তাক জাস্ট তুমি কল কৰি আছা ওকে তো এই বস্তুটো এতিয়া যেনেকে মাই মডিউল আৰু মাই ডিটেইলছ এটো আমি বাৰবাৰ ইউজ কৰিব পাৰিম আমি এতিয়া program 10 বনাইছো আমি আৰু এটা program বনাম তাত আমি কল কৰিব পাৰিম my module my details তো আশা কৰো আমাৰ এই মডিউল কনসেপ্টটো বুজি পাইছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা আৰু বুজি নাপালেও আমাক জনাবা ঠিক আছে থ্যাংক ইউ বাই বাই টেক